মৰ্নিং গাইজ পম্পিয়াছ ব্লগছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু ৰাতিপুৱা কেতিয়াবা হৈছে আমাৰ পেহীহঁতে ৰাতিপুৱা 4টা-5টা মানত উঠি পেলাই মাছ মাৰিব গৈছে মানে যোৱাকালি ৰাতি তামাম বৰষুণ দিছে একদম ধাম কৰি বৰষুণ দিছে আৰু পাছফালে পুৰা পানী হৈ গৈছে আৰু চোতালত উঠা নাই বাৰু পানী কিন্তু পাছফালে ফুল পানী হৈছে আৰু ৰাতিপুৱা উঠি পেলাই পেহী আৰু ডাঙৰ বাবাই মাছ মাৰিব গৈছে আৰু আমি এতিয়াহে উঠিছোঁ আৰু বাবু বাগি আছে আৰু পেহীয়ে চাহ বনাই দিছে আৰু এতিয়া আমি চাহ খাওঁ আৰু টিকু আহি গৈছে কামৰ পৰা এইটো একদম ধুতি একদম গামোচা ধুতিৰ নিচিনা পিন্ধি পেলাই একদম মোবাইল চাই আছে তাৰমানে ৰাতি ডিউটিৰ পৰা আহিছে এতিয়া সি ভাত কেইটামান খাই পেলাই শুব কাৰণ যোৱাকালি ৰাতি ভাত খোৱা নাছিলে নহয় এতিয়া ভাত খাব আৰু শুব আৰু ময়ো মুখ চুখ ধুই লওঁ মুখ ধুই পেলাই আজি ব্ৰাছো আৰু নাই আঙুলিৰে দাঁত মাজিব লাগিব আজি মনকো মই মুখ চুখ ধুৱাই দিলোঁ আৰু ভাইটি এটা উঠি আছে সেইকাৰণে মই চাহখিনি গৰম কৰোঁ পেহী চাহ বনাই থৈ দিছে কিন্তু গৰম কৰি খাব লাগিব আৰু এতিয়া মই ব্ৰাছ কৰি মানে আজি এনেকৈ মাজিব লাগিব মুখ চুখ ধুই পেলাই চাহখিনি খাই লওঁ আগতে দেই তাৰপিছত আগলৈ চাই থাকিব ল'ব আহিছে এতিয়া আমাক লগ কৰিব আহিছে চাওক No. Ada tas boleh. চাহ খাই আছিলোঁ চাহ দিব লাগে বিস্কুট দিছিলোঁ তাৰ কাৰণে আৰু ৰখি আছে আহি পেলাই কি বনো নানা দেখছা উৎপাতৰ এই ডাংকাতি কেইটাৰ উৎপাত হ'ব যা নানু আমনো কি নানা নানা আমাৰ ককা আৰু আইতাক আপোনালোকক দেখাই আছোঁ আমাৰ আইতা আছে কিন্তু আমাৰ ককা ঢুকা বহু বছৰে হ'ল কিন্তু ককাৰ ফটোখন আপোনালোকক দেখাই আছোঁ একদম পুৰণা ফটো যেতিয়া আমি সৰু আছিলোঁ গৰম বন্ধ হ'লে ইয়াতে দৌৰি আহিছিলোঁ গৰম বন্ধ বুলি ইয়াতে ককাৰ লগত আইতাৰ লগত হাতত ধৰি আমাক লৈ আহিছিলে পেহীহঁতৰ ঘৰত এতিয়া ককা আৰু আইতাৰ ফটোখন ইয়াতে আছে কিন্তু অলপ মানে দেখা নেদেখা নিচিনা হৈছে অলপ ব্লেক এণ্ড হোৱাইট হৈছে আপোনালোকক দেখাই আছোঁ ফটোখন আপোনালোকে চিনি পায় নে নাপায় নাজানো তথাপিও আপোনালোক দেখাই আছোঁ মানে এইখন চাওকচোন এয়া এইটো হ'ল ককা এইটো হ'ল আইতা আৰু এই পোৱালিটো আমাৰ টিকু মানে পেহীৰ সৰু ল'ৰাটো আৰু ককা আৰু আইতা গাইছে এইটো কিমান বছৰৰ এইখন মানে ফটো আৰু পুৰা ব্লেক এণ্ড হোৱাইট ফটো আছে এতিয়াও আছে আৰু এইটো যে গডৰেজটো পেহীৰ বিয়াৰে হয় কিমান বছৰ হ'ল বাপৰে সঁচাকৈ বহুত ভাল লাগে এনেকুৱা গডৰেজ আৰু মই বিচনা চিচনাও বেছ পাৰাই নাই চাহ তাহ খাই উঠিলোঁ এতিয়া মই বিচনা চিচনা পাই লওঁ আৰু ইয়াত পেহী ৰাতিপুৱা পূৰা উঠি পেলাই মাছ চাছ মাৰি আহিছে মাছ আনিছে আৰু দোকানো আছে দোকানত গৈ আছে আৰু অলপ পাছত পেহী আৰু মই চাব যাম আকৌ ইয়াতে পানী কালি আমি বেলেগতে গৈছিলোঁ আজি ইয়াতে মানে পানী চাব যাম পানী উঠিছে বোলে আগলৈ চাই থাকিব মাৰিব গৈছিলে কি হ'ল পানী বহুত আছে কিন্তু মাছ নাই পানী বহুত আছে কিন্তু মাছ নাই তথাপিতো এইকেইটা মাছ টেমাত ভৰাই আনিছে গাইজ টোপনি গৈছিলোঁ ভাত পানী খাই টোপনিৰ পৰা উঠিলোঁ আৰু পানী চাব যাব হোৱা নাই কাৰণ বৰষুণ দিছিলে এতিয়া বৰষুণটো কমিলে আৰু এইটো চাওকচোন অৱস্থা কি লৈছে এইটো কি আছে ইয়াতে মাছ আছে কিমান হা দেখ ল'ব না হেল্ল' গাইজ কোৱা Hello guys, pa.
কি দিছে কি দিছে আটা হা এতিয়া পেহী গৈ আছে দোকানত আমাৰ দোকান মানে পেহীহঁতৰ দোকানখন এইফালে যাব পাৰি চোতালতে দোকানখন এইটো ঘৰ আৰু এখন দোকান এইফালে এনেকৈ যাব পাৰি আৰু ভোগ দিছে আমাৰ ছাগলীকেইটাক এইখন হ'ল দোকান ইফালেদি খুলিব পাৰি আৰু এইটো ৰুমত মানে কিবা কিবি থৈ দিছে কাঠ চাট কিবা কিবি এনেকৈ থৈ দিছে আৰু ছাগলীও আছে দোকান হ'ল পাইছা হা পেহী আহিছে দোকান খুলিবৰ কাৰণে কোনফালে খোলা দোকান এইফালে না বাহিৰৰ ফালে পেহী দোকান খুলিব আহিছে সেই মনু দুখ পাবি দেই যাবা নাংগে নেকি মনু আৰু যোৱাবাৰ জগতী পূজাত আমি আছিলোঁ পেহীহঁতৰ ঘৰত আমাৰ পেহীহঁতৰ ঘৰৰ ওচৰতে হৈছিলে পূজা আমি কালি যে গৈছিলোঁ পানী উঠা জেগাত সেইখিনিতে হৈছিলে কিন্তু যোৱাবাৰ আহিছোঁ যদিও কিন্তু মোৰ সেইখিনি সময়ত ভ্লগ বনোৱা হোৱা নাছিলে মানে মোৰ ইউটিউব চেনেল খোলা নাছিলোঁ তাৰ কাৰণে মই ভিডিঅ' দিব পৰা নাছিলোঁ আৰু এবাৰ মাজতে আহিলোঁ আৰু এইবাৰ আছেনে নাই থিয়েটাৰ গম নাপাওঁ থিয়েটাৰ হ'লেতো গমেই পাব থিয়েটাৰ হ'লে আৰু নেক্সট আহিম ইয়াতে ওচৰতে হ'ব যোৱাবাৰো আহিছিলোঁ আৰু ভাগ্যদেৱী থাকোঁতেও মই আহিছিলোঁ ইয়াতে কিন্তু তেতিয়া মোৰ ভ্লগ চেনেল নাছিলে আৰু এইখন হ'ল আমাৰ পেহীৰ তাত এতিয়া খুলি থৈ দিছে এতিয়া মানে দোকান চোকান খুলিছে যে তাৰ কাৰণে সময় নাপায় সেইকাৰণে শালখন এনেকৈ পৰি আছে আৰু মনো পৰি যাবি দেই আৰু আমাৰ ভাগিনে তামাম ভাল পাইছে ইয়াতে খোলা পাইছে পূৰা ঘৰতো খোলা পায় কিন্তু খোলা পালেও মানে আমি ৰাস্তাই ওলাব নিদিওঁ ইয়াতে মানে ইমান গাড়ী মটৰ সেই নাই তাৰ কাৰণে য'তে ইচ্ছা ত'তে গৈ আছে পিলপিলাই জকৰ নিচিনা ঘূৰি আছে গাইজ হেল্ল' গাইজ আমি আহিছোঁ এতিয়া ফুৰিবৰ কাৰণে গাইজ আমি এতিয়া ফুৰিব আহিছোঁ আমাৰ পেহীৰ লগত পেহী আছে আগফালে আৰু ভাইটি আৰু মই পাছে পাছে গৈ আছোঁ পেহীহঁতৰ আৰু ভাগিন গৈ আছে আগে আগে মানে পেহীৰ লগত গৈ আছে আগে আগে আমি গৈ আছোঁ পিছে পিছে আৰু এই স্পৰ্টিংটো মই বিহুত আমাৰ ডাঙৰ মুন্নাক দিছিলোঁ ডাঙৰ দিছিলোঁ দেৱতীকক দিছিলোঁ সৰুক দিছিলোঁ আৰু আজি মই এতিয়া ফুৰিবৰ কাৰণে সেই ৰেপাৰখনৰ লগত এই স্পৰ্টিংটো কিনিছোঁ আৰু গাইজ কথা চাওক পুৰা লাগি আছে আৰু এতিয়া আমি গধূলি মুখ লাগিব গাইজ কে লাগব মোক কথা ল'বলৈ মুখ লাগব আৰু ইয়াতে বান্দৰ নাই যে এইটো কি দগদা আৰু এই গছডাল চব হেৰিতে ভাঙি পৰিছে আৰু পানী পুৰা নালাত পানী হৈ গৈছে এইবিলাক চেগুন গছ বাঁহ গছ আৰু গাইজ ইয়াৰে মানুহবিলাকে নাখাবে আৰু গাইজ আহি পালোঁ আমি দলঙৰ পাৰলৈকে প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা গাইজ পানী চাওঁ পানী আজি ৰাতিপুৱা মাছ মাৰিব আহিছিলে ইয়াতে গাইজ মই আনাই পেহীহঁত আহিছিলে পাছটো কেনেকৈ লৰিছে আমি আহিছোঁ ৰাজা পুখুৰী মানে ইয়াতে ৰাজা পুখুৰী বুলি যে কয় সেই পুখুৰীটো আপোনালোকক দেখাব আহি আছোঁ আৰু এইফালে মানে বোকা হৈ আছে তথাপিও আহি আছোঁ পৰবি চাবি দেই তথাপিও আহি আছোঁ আৰু ইমান বছৰে আহিলোঁ কিন্তু ৰাজা পুখুৰী চাব আহিছোঁ
আৰু পেহীহঁতে কৈছে ৰাজা পুখুৰী চাবি নেকি আমি আহি আছোঁ আৰু ইমান বছৰে আহিছোঁ সৰুৰ পৰা আহিছোঁ কিন্তু মই ৰাজা পুখুৰী এনেকৈ আহি পোৱা নাছিলোঁ চাব তাৰ কাৰণে আজি আহিলোঁ প্ৰভু কৃষ্ণ তো আপোনালোকেও চাওক ৰাজা পুখুৰী এয়া হ'ল ৰাজা পুখুৰী ইমান ডাঙৰ পুখুৰীটো কি মাতিলে আছে হাঁহ এইটোৱে হ'ল আমাৰ নহিয়াৰ ৰাজা পুখুৰী ৰজাৰ পুখুৰী আৰু এটা আছে ৰাণী পুখুৰী এইফালে আছে ময়ো জানিছিলোঁ আমাৰ পেহীহঁতে কৈছিলে মাহঁতে কৈছিলোঁ কিন্তু পাহৰি গৈছোঁ বিশেষ কৰি নাজানো আৰু ইয়াতে সতীৰ থানো আছে কিন্তু আমি গৈ পোৱা নাই তো বলক ইয়াৰ পৰা যাওঁ ইয়াতে বেছি মানুহ নাই কৃষ্ণ প্ৰভু তো ফটো উঠি লওঁ তাৰপিছত ইয়াৰ পৰা আমি ওলাই আছোঁ আৰু আমি ফটো উঠি আহিলোঁ আৰু পেহীহঁতে ৰখি আছিলে আমাক আৰু ইয়াক মই ফটো উঠাই ধুনীয়া কৰি ফটো উঠাই দিছোঁ আৰু এতিয়া আমি আকৌ আহি আছোঁ এতিয়া কি চাব যাওঁ আমি ৰজা পুখুৰী চালোঁ এতিয়া বোলে আমাক পেহী ৰাণী পুখুৰী দেখাব কি হ'ল আৰু এইটোৱে হ'ল সেইটো মানে ৰাণী পুখুৰী সেইটো ৰজা আছিল আৰু এইটো ৰাণী ৰজা পুখুৰীটো অলপ মানে ডাঙৰ দীঘল আছিলে কাৰণ ৰজা যে সেইকাৰণে ৰাণীটো অলপ সৰু আৰু ইয়াৰ পৰা ফুলবোৰ লৈ গৈ বিক্ৰী হয় হা সতীৰ থান কোনফালে আমাৰ ভাগিনে গোবৰ খচিছে তাৰ খোজকাঢ়ে মন চাকচোন গোবৰ খচিছি হে মনু কেনে লাগছি আৰু এইফালে উঠি আছে পেহীহঁতে ফটো আৰু ভাইটিয়ে ফটো উঠাই আছে আমি তাৰমানে আকৌ পুনৰ মানে গমন হৈছোঁ ঘৰলৈ আৰু এইফালে ফটো উঠি আছে